এটা ডাঙৰ বৃহৎ মাৰ্জিন হ'বলৈ গৈ আছে। মোৰ ভাৱ হৈছে যেনেকৈ অলমষ্ট ২৭ লাখ ভোটেৰে বোধ কৰোঁ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ মানে জনসংখ্যা আৰু আয়তনত ধুবুৰী লোকসভা ডাঙৰ হয়, ঠিক তেনেকৈ গোটেই ভাৰতবৰ্ষৰ সকলোতকৈ বৃহৎ ব্যৱধানত ইয়াত কংগ্ৰেছ দলে জিকিব। কংগ্ৰেছ দলে ধুবুৰীত জিকিব বুলি আপুনি কৈছে। ইণ্ডিয়া গভৰ্ণমেণ্ট হোৱাৰ কিমান আশা কৰিছে আপুনি? নিশ্চিতভাৱে আজি আপোনালোকে চাওক, নিউজ চেনেলবিলাকৰ চাওক, গোটেইবিলাক সাধাৰণ মানুহৰ মুখৰ কথা চাওক, আৰু যদি ইণ্ডিয়া এলায়েন্সৰ গঠবন্ধনত যিবিলাক আমাৰ পাৰ্টি আছে সেইবিলাকৰ যদি আমি ইটো চাওঁ, মানে পাৰফৰ্মেঞ্চটো চাওঁ প্ৰতিটো ষ্টেট ৱাইজ, তেনেহ'লে অৱশ্যেই এনেকুৱা এটা দেখা যায় যে এইবেলি ইণ্ডিয়া গঠবন্ধনৰ চৰকাৰ হ'বলৈ গৈ আছে। ইয়াত আৰু কোনেও ৰখিব নোৱাৰে, কাৰণ নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ যি স্বৈৰাচাৰী মনোভাৱ সেইটো সাধাৰণ জনতাই বেয়া পাইছে। তেনেহ'লে নিশ্চয়কৈ 5 বাৰৰ বিধায়ক আৰু এতিয়া MP হয়, তেনেহ'লে আপুনিতো বিচাৰিব বা আশা কৰিব যে ৰকিবুল হুছেইন বা গৌৰৱ গগৈ তেওঁলোক অভিজ্ঞ নেতা মন্ত্ৰী হোৱাৰ চান্স আছে? এইটো আপুনি সঁচা কৈছে, মই আপোনাৰ লগত একমত। গৌৰৱ গগৈ নিশ্চিতভাৱে জিকিব আৰু 3 বাৰৰ সাংসদ হ'ব। আৰু লোৱাৰ অসমৰ এই মাইনৰিটি ডমিনেটেড এইটো ছিট ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক মানে 3 বাৰ সাংসদ যিজন তাক হৰুৱাব। আৰু পিছে আমাৰ এইফালে ৰকিবুল হুছেইন সকলোতকৈ জ্যেষ্ঠ, অভিজ্ঞ আৰু চতুৰ ৰাজনীতিবিদ হয়। আপোনালোকে জানে মন্ত্ৰিত্ব 15 বছৰ চলাইছিলে। অসম কংগ্ৰেছত চলোৱাত যথেষ্ট তাৰ মানে অভিজ্ঞতা আছে এবং সকলোৰে লগত মিলি এটা পাৰদৰ্শিতা আছে মই ভাবোঁ। তো সেই হিচাপত মাইনৰিটিৰ পৰা অসমত নিশ্চিতভাৱে এজন মন্ত্ৰিত্ব দিব, আৰু সেই মন্ত্ৰিত্বটো কেন্দ্ৰীয় মন্ত্ৰিত্ব সেইটো পাব আমাৰ মাননীয় শ্ৰীযুত ৰকিবুল হুছেইন চাহাবে পাব বুলি আমাৰ লগতে ৰাইজৰ দৃঢ় বিশ্বাস। দীৰ্ঘদিনৰ মূৰত ধৰক কেন্দ্ৰীয় মন্ত্ৰী হ'ব, আপুনি তেনেকুৱা ধৰণৰ আশা কৰিছে? ধুবুৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী নায়েই বুলি নায়েই। মইনুল হক চৌধুৰীৰ পিছত প্ৰথমবাৰৰ কাৰণে চাগে হ'ব, যদি মই ভুল কোৱা নাই। হয়, আৰু দ্বিতীয়তে সুধিছোঁ যে যদি তেখেত জয়লাভটো আপুনি নিশ্চিত বুলি ক'লে, এতিয়া চামগুৰিত বাই ইলেকশ্যন হ'ব, তেখেতৰ ল'ৰা আপুনি কেনেকৈ আশা কৰে যে তানজিনে তাৰ পৰা বাই ইলেকশ্যন খেলিব পাৰে? ইয়াত অপৰাধ একো নাই নহয়। তেওঁ যদি মানে বয়স হৈছে, উচ্চ শিক্ষিত হয়, আৰু অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ NSU যিটো আমাৰ নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অফ ইণ্ডিয়া, এইটো তেওঁ আজিৰ দিনত নেশ্যনেল ছেক্ৰেটাৰী হয়, লগতে ট্ৰেজাৰাৰ হয়। ইমান ডাঙৰ পদত অধিষ্ঠিত হৈ আছে, আৰু অসমৰ প্ৰতিটো ইমূৰৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে NSUৰ প্ৰতিটো প্ৰগ্ৰামত তেওঁ সহযোগ কৰিছে, লগত থাকি NSU সংগঠনটোক আগুৱাই লৈ গৈ আছে। সেইকাৰণে নিশ্চিতভাৱে তাৰ প্ৰাপ্য, তাক যদি দলে বিবেচনা কৰে নিশ্চিতভাৱে মই ভাবোঁ ইয়াত কোনো অপৰাধ নাই, আৰু সি বহুত ডাঙৰ ভোটাৰ, তানজিলৰ কথা কৈছোঁ মই, নিশ্চিতভাৱে সি জিকি আহিব, তাক কোনেও ৰুধিব নোৱাৰে। আজমলে কি কাৰণে ৰণত পৰিব বুলি ভাবে আপুনি? বহুতকেইটা কাৰণ আছে। মই ভাবোঁ 15 বছৰীয়া এণ্টি ইনকামবেঞ্চিটো এটা প্ৰথম এবং প্ৰধান কাৰণ হ'ল। এণ্টি ইনকামবেঞ্চি হৈছে, মানুহক বহুত কথা আশ্বাস দিছিলে, এইবিলাক পূৰণ নহ'ল। নাম্বাৰ 2, 15 বছৰৰ পিছত এনেকুৱা ভাৱ হৈছে, মানুহে এটা বস্তু ভাবিছে যে এইটো দল UDF দল কেতিয়াও আজিৰ দিনত চৰকাৰত থকা নৰেন্দ্ৰ মোদী চৰকাৰখনক কোনোদিনে সমালোচনা নকৰিলে ভালকৈ। কেতিয়াও ডাঙৰ ডাঙৰ ইছ্যুৰ ওপৰত না BDO অফিচত ধৰ্ণা দিলে, না চাৰ্কেল অফিচত ধৰ্ণা দিলে, না DC অফিচত ধৰ্ণা দিলে। ৰাইজৰ মুখে মুখে এটা কথা আছিলে, আৰু বদৰুদ্দিন আজমল চাহাবৰ নিজা ল'ৰা, নিজা ভাই, আৰু তেখেত নিজেও এনে ক্ষেত্ৰত মন্তব্য কৰিছে। সেই মন্তব্যবিলাক মানে ৰাইজে ভাবিছে যে এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে লিখি দিয়া শ্ৰুতলিপিহে পঢ়িছে, আৰু বহুত প্ৰশংসাও কৰিছে, যিটো ৰাইজে ভাল পোৱা নাই। কাৰণ এইখন চৰকাৰ আজিৰ দিনত যেনেকৈ চলাইছে, ৰাইজে আজিৰ দিনত তাক বেয়া পাইছে, বিশেষকৈ যিটো মানে স্বৈৰাচাৰী এটিটিউড, লগতে উন্নয়ন নোহোৱা। আজিৰ দিনত এনেকুৱা অৱস্থা হৈছে, দৰমহাও ভাল মতে যে দিব পাৰিব তেনেকুৱা অৱস্থাত নাই। ঠিক এইবিলাক বহুত কাৰণত মানে এইটো দলে, আৰু মই লগতে আৰু এটা যোগ কৰিম যে UDF দলৰতো কোনো অৰ্গেনাইজেশ্যন নাই তেনেকুৱা।
অলপ ৱেভৰ ওপৰত ইহঁতে চলিছিলে, এইটো দল চলিছিলে। কিন্তু ৰাইজৰ মাজত যে খহনীয়া আৰম্ভ হৈছিলে, এইটো দলৰ যিবিলাক কৰ্মকৰ্তা আছে, সন্মানীয় কৰ্মকৰ্তা কৈছোঁ মই, যিকোনো দলৰে কৰ্মকৰ্তাক মই সন্মান জনাম, এই ৰিপৰ্টটো চাগে বদৰুদ্দিন আজমলত যোৱা দিনবোৰত সঠিকভাৱে তুলি ধৰা নাছিলে। তাৰ কাৰণে হয়তোবা বদৰুদ্দিন আজমলে ৰাইজৰ মাজত তাৰ যিখিনি কমি হৈ আছিলে, সেইখিনি ক'ত ভুল হৈছিলে সেইখিনি সংশোধন কৰাৰ সময় পোৱা নাছিলে, আৰু নেক অফ টাইম ইলেকশ্যনত আহি এইটো কভাৰ কৰিব পৰাও বিধান নহয়। আৰু তাৰ কাৰণে আজিৰ দিনত অৱস্থাটো এনেকুৱা এটা অৱস্থা হৈছে। মই ভাবোঁ এইজন মানুহ যেনেকুৱা ৱেভ তৈয়াৰী কৰি আহিলে, আৰু ঠিক তেনেকুৱা আহিল, যেনেকৈ ৰিজাল্টৰ দিনা আপোনালোকে চাব, গ'লেও ঠিক তেনেকৈ একেবাৰে মানুহে বেয়া পোৱা অৱস্থাত গ'ল। এটা ন্যূনতম সন্মানটো হয়তোবা ৰিজাল্টৰ দিনা আপোনালোকে চাব, মানে ন্যূনতম সন্মান বজাই ৰখা যিখিনি ভোট, সেইখিনি ভোটো বদৰুদ্দিন আজমল চাগে নাপাব।